আপোনালোকে বাৰু বিভিন্ন মানুহৰ ঘৰত ঘোঁৰাৰ প্ৰতিচ্ছবি আঁৰি থোৱা দেখিছে নেকি? ঘোঁৰাৰ প্ৰতিচ্ছবি ঘৰৰ কোনটো দিশত আঁৰিলে আপোনাৰ ভাগ্য সফল হ'ব? আহকচোন জানো যাদু সম্ৰাট ডক্টৰ বিক্ৰমাদিত্যৰ পৰা। 7টা ঘোঁৰাৰ ছবি আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ঠাইত নিশ্চয় দেখিছে আৰু এই 7টা ঘোঁৰাৰ ছবি বিভিন্ন ভেৰিয়েশ্যনত আহে, যেনে পানীৰ ওপৰত দৌৰি থকা, ঘাঁহনিৰ ওপৰত দৌৰি থকা, সূৰ্য অস্তৰ সময়ৰ ফটো, সূৰ্য উদয়ৰ সময়ৰ ফটো, ৰঙা বেকগ্ৰাউণ্ড, সেউজীয়া বেকগ্ৰাউণ্ড, বিভিন্ন ধৰণৰ ভেৰিয়েশ্যনত আহে আৰু আমাক নিশ্চয় কনফিউজ কৰে যে কোনখন আমাৰ বাবে উত্তম। সেয়ে আজি মই এই কনফিউজনটো দূৰ কৰিব বিচাৰিছোঁ। যদিহে আপোনালোকে ঘাঁহনিত দৌৰি থকা ঘোঁৰা 7টা ঘোঁৰাৰ ছবি লগাব বিচাৰিছে, তেতিয়াহ'লে সাউথ ইষ্ট কৰ্নাৰত লগোৱা বা সাউথ ইষ্ট যিটো ডাইৰেকশ্যন, সেই ডাইৰেকশ্যনত লগোৱাটো অতি উত্তম হ'ব। যদিহে পানীত দৌৰি থকা ঘোঁৰা আপোনালোকে ঘৰত লগাব বিচাৰিছে, ই আপোনালোকে কেৰিয়াৰ অপৰচুনিটি আনিব, মেণ্টেল পিচ আনিব আৰু ই উত্তৰ দিশত মানে নৰ্থ ডাইৰেকশ্যনত আপোনালোকে নিশ্চয় লগাব পাৰে। সূৰ্য উদয়ৰ লগত দৌৰি থকা ঘোঁৰা ইষ্ট ডাইৰেকশ্যনত পূবে লগাব লাগে আৰু লগতে আপোনালোকে যদি ৰঙা বেকগ্ৰাউণ্ডত ধূলি উৰুৱাই যিবোৰ ঘোঁৰাৰ প্ৰতিচ্ছবি আছে, সেইবোৰ আপোনালোকে দক্ষিণ মানে সাউথৰ ফালে আপোনালোকে লগাব পাৰে, সাউথ ডাইৰেকশ্যনৰ ফালে। আৰু আশা কৰিছোঁ এইসমূহ ডাইৰেকশ্যনত আপোনালোকে যেতিয়া ঘোঁৰাৰ ছবি লগাব, আপোনালোকে নিশ্চয় এটা ভাল সুফল পাব। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।